Hello everyone, welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ যোনটো সিলেবাস হয় আৰু সেই সিলেবাসত থকা ইকোনমিক্সৰ যোনটো পাৰ্ট হয় ঠিক আছে ইকোনমিক্সৰ যোনটো পাৰ্ট হেতু আমি আলোচনা কৰিম এমসিকিউ সিৰিজৰ জৰিয়তে সো যি সকলে অসম টেটৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'ব যোনটো ইউপি লেভেলৰ সোশ্যাল এসএসটি যোনটো সিলেবাস হয় এই সিলেবাসটোত ইকোনমিক্সৰ পাৰ্টটো আজি আমি কভাৰ কৰিম তাৰোপৰি আন সমূহ এক্সামৰ কাৰণেও এই পাৰ্টটো ইম্পৰ্টেন্ট হয় কাৰণ বেসিক ইকোনমিক্স সকলোবিলাক এক্সামতে আহে ঠিক আছে সো আৰম্ভ কৰো আমি তাৰ আগতে মই এটা কথা কৈ থওঁ আপোনালোকে যদি এতিয়ালৈকে এক্সাম ক্ৰেকাৰ আসাম লাৰ্নিং এপ ডাউনলোড কৰা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকটো দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে এই যোনটো লাৰ্নিং এপ হয় তাতে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ মুক টেষ্ট এণ্ড ষ্টাডি মেটেৰিয়েল হেমক আমাৰ এভেইলেবল থাকিব আপোনালোকে প্লে ষ্টৰত গৈ পেলাই ডাউনলোড কৰিব পাৰে নহলে ডেসক্ৰিপচন বক্সত থকা লিংকটো সহায়ত আপোনালোকে ডাউনলোড কৰিব পাৰে ঠিক আছে সো কোৱেশ্চন নম্বৰ 71 ৰ পৰা আমি আলোচনা কৰো কোৱেশ্চন নম্বৰ 70 লকে আমি ডিসকাস কৰিছিলো আজি আমি 71 ৰ পৰা আলোচনা কৰো ওকে সো প্ৰথম প্ৰশ্নটো আছে যে হোৱাট ডু ইউ মিন বাই সাপ্লাই অফ গুডস ওকে সামগ্ৰী যোগানৰ দ্বাৰা আপুনি কি বুজায় ওকে সামগ্ৰী যোগান মানে কি বুজায় এটা সামগ্ৰী যোগান বুলি কয় অৰ্থনীতিত আমি ইয়াৰ মিনিংটো কি বুজো আমি সদায় অৰ্থনীতিৰ পইণ্ট অফ ভিউ পৰা চাব লাগিব ইকোনমিক্সৰ পইণ্ট অফ ভিউ পৰা চাব লাগিব ৰাইট সো সাপ্লাই অফ গুডস ইয়াতে আমি অপচনসমূহ পঢ়ো stock available for sale stock in the warehouse the actual production in the goods and quantity of goods offered for sale at a particular price per unit of time so amar yate শুদ্ধ উত্তৰটো হ'ব অপচন ডি so supply of goods যিকোনো এটা বস্তু যেতিয়া আমি সাপ্লাই কৰো সেই সাপ্লাইটো আমাৰ দুটা বিশেষকৈ থাকে আমাৰ এটা সাইডে থাকে আমাৰ প্ৰাইস আনটা সাইডে থাকে কোয়ান্টিটি ওকে সৰি এটা সাইডে থাকে আমাৰ প্ৰাইস আৰু এটা সাইডে থাকে আমাৰ কোয়ান্টিটি মানে প্ৰাইস আৰু কোয়ান্টিটি এই দুটাৰ সমন্বয়ক এই দুটাৰ যোনটো সম্পৰ্ক হয় হেতু আমি সাপ্লাই অফ গুডস বুলি কওঁ ঠিক আছে সো অপচন ডি টো আমাৰ শুদ্ধ হ'ব প্ৰতি একক সময়ত এক নিৰ্দিষ্ট মূল্যৰ বিক্ৰীৰ বাবে আগবঢ়োৱা সামগ্ৰীৰ পৰিমাণ মানে প্ৰতি একক সময়ত আপুনি কিমান মূল্যৰ বস্তু এজ এ মানে সামগ্ৰীৰ পৰিমাণ হিচাপে আগবঢ়াইছে ঠিক আছে সো ইয়াতে কি হয় আৰু এটা বস্তু চাই লব সাপ্লাই এটা থিওৰি আছে ইকোনমিক্সত যাক আমি ল অফ সাপ্লাই বুলি কওঁ ওকে মই ইয়াত লিখি দিছো আপোনালোকে ল অফ সাপ্লাই আহি যাব পাৰে কেতিয়াবা পৰীক্ষা ল অফ সাপ্লাই বা যোগান বিধি বুলি কোৱা হয় ওকে যোগান বিধিত কি হয় যে বস্তুটোৰ দাম বঢ়াৰ লগে লগে কি কৰে বস্তুটোৰ যোনটো সাপ্লাই হয় বস্তুটোৰ যোনটো যোগান হয় সেই যোগানৰ পৰিমাণো বৃদ্ধি পায় এটোৱে হৈছে আমাৰ যোগান বিধি আৰু ল অফ সাপ্লাই বুলি কোৱা হয় মানে প্ৰাইস ইনক্ৰিজ হলে কোয়ান্টিটিও ইনক্ৰিজ হয় ওকে সো হেতুকে ইয়াত কৈছে যে সাপ্লাই অফ গুডস মানে হৈছে কাৰ মাজৰ সম্পৰ্ক কোয়ান্টিটি অফ গুডসৰ মাজৰ সম্পৰ্ক আৰু প্ৰাইসৰ মাজত সম্পৰ্ক ওকে Next আহিলো আমি question number 72 which of the following is the relation that a law of demand চাহিদাৰ নিয়ম defines so ইয়াতে কৈছে চাহিদাৰ নিয়ম মানে কি হয় চাহিদাৰ নিয়ম বা ইয়াত আপোনালোকে নিয়মৰ জায়গাত কিছুমান বিকট আপোনালোকে চাহিদা বিধি বুলি পাব দুইটা একেই হয় মনত ৰাখিব দুইটা একেই হয় which of the following is the relation between law of demand মানে law of demand তলৰ কোনটোৱে ডেসক্ৰাইব কৰে ওকে প্ৰথমতে মই আপোনালোকক কৈছো law of demand সদায় আমাৰ এটা নিগেটিভ ৰিলেশন ডিসকাস কৰে প্ৰাইস আৰু কোয়ান্টিটি ডিমান্ডেডৰ মাজত বস্তুৰ দাম আৰু বস্তুৰ চাহিদা ওকে বস্তুৰ দাম আৰু বস্তুৰ চাহিদাৰ মাজত নিগেটিভ সম্পৰ্ক দেখায় যদি বস্তুৰ দাম বাঢ়ে ডিমান্ড কমিব যদি বস্তুৰ প্ৰাইস বাঢ়ে কোয়ান্টিটি ডিমান্ড কমিব যদি বস্তুটোৰ প্ৰাইস কমি যায় কোয়ান্টিটি ডিমান্ড বাঢ়িব নিগেটিভ সম্পৰ্ক দেখায় ঠিক আছে সো আমি কি গম পালো প্ৰাইস আৰু কোয়ান্টিটি ডিমান্ডেডৰ মাজত ৰিলেশন দেখায় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দ্যাট ইজ প্ৰাইস এণ্ড কোয়ান্টিটি অফ এ কমোডিটি বস্তুটোৰ দাম আৰু সেই বস্তুটোৰ কোয়ান্টিটি পৰিমাণ কিমান হয় তাৰ মাজৰ সম্পৰ্ক দেখাব ওকে এটো হৈছে চাহিদা বিধি মনত ৰাখিব আৰু এবাৰ মই আপোনালোকক কৈ দিছো যোনটো আমাৰ যোগান বিধি হয় সেই যোগান বিধিয়ে প্ৰাইস আৰু কোয়ান্টিটিৰ মাজত আমাৰ এটা পজিটিভ ৰিলেশনশিপ দেখায় যোনটো যোগান বিধি আছিল আৰু কিন্তু চাহিদা বিধিয়ে বা আমাৰ ল অফ ডিমান্ডে কি দেখায় প্ৰাইস আৰু কোয়ান্টিটি ডিমান্ডৰ মাজত নিগেটিভ সম্পৰ্ক দেখায় ওকে এটো জাস্ট এটা বেসিক কনসেপ্ট হয় ইকোনমিক্স আপোনালোকে মনত যদি ৰাখি থয় কোৱেশ্চনস আহি থাকিব পাৰে ওকে নেক্সট
Question number 73. Asia has the large areas of island drainage. Why is it so? Okay, actually eto eta geography question yate include hoy gol. Thik ase, actually aji moi economic question discuss korim buli bhabisilu. Okay, so yate question, okay, question number 74 pa again আমি ইকোনমিক কুৱেশ্যন ডিছকাছ কৰিম এইটো যেহেতু আমি আহিছে যেতিয়া কুৱেশ্যনটো আমাৰ সন্মুখলৈ আমি ক্লিয়াৰ কৰি লওঁ ৰাইট এছিয়া হেজ লাৰ্জ এৰিয়া অফ ইনলেণ্ড ড্ৰেইনেজ হোৱাই ইজ ইট চ' এছিয়াত আভ্যন্তৰীণ নিষ্কাশনৰ বৃহৎ এলেকা আছে ইয়াৰ কাৰণ কি চ' ইয়াতে কৈছে অপশ্যন এটো শুদ্ধ হ'ব ৰেইনফল ইজ ছিজনেল এণ্ড স্কেণ্টি বৰষুণ আৰু ঋতুগত আৰু সেইকাৰণে আমাৰ কি হয় এছিয়াৰ যোনটো আভ্যন্তৰীণ নিষ্কাশন তাৰ বৃহৎ এলেকা আছে এছিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়াজ অফ দ্য ইনলেণ্ড ড্ৰেইনেজ নেক্সট আকৌ আমি অৰ্থনৈতিক কুৱেশ্যনলৈ যাওঁ অ'কে চ' কুৱেশ্যন নম্বৰ 74 হোৱাট ডু ইউ মিন বাই মিক্সড ইকনমি মিশ্ৰিত অৰ্থনীতি মানে কি অ'কে এইটো আগৰবাৰো পৰীক্ষাত আপোনালোকৰ অসম টেটৰ পৰীক্ষাত আহিছিলে মিশ্ৰ অৰ্থনীতি বা মিশ্ৰিত অৰ্থনীতি মানে কি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি পাব্লিক এণ্ড প্ৰাইভেট পাৰ্টনাৰশ্বিপ যোনটো পাব্লিক মানে ৰাজহুৱা আৰু যোনটো ব্যক্তিগত খণ্ডৰ দুটাৰ সংমিশ্ৰণক আমি মিশ্ৰ অৰ্থনীতি বুলি কওঁ ঠিক আছে Next question number 75. Find out the best definition of productions. So production to directly আপোনালোকৰ যোনটো UP syllabus হয় social studiesৰ তাত উল্লেখ আছে আৰু production মানে হৈছে উৎপাদন ৰাইট ইয়াৰ মিনিংটো ইয়াৰ যোনটো অসমীয়া টাৰ্মটো হৈছে উৎপাদন এই উৎপাদনৰ সৰ্বশ্ৰেষ্ঠ সংখ্যাটো বাছি উলিয়াবৰ কাৰণে কৈছে অ'কে production মানে কি হয় একচুৱেলি সেইটোৱে ইয়াতে সুধিছে আৰু যোনটো বেষ্ট ডেফিনেশ্যন সেইটো আপোনালোকক সুধিছে অপশ্যন এ কৈছে ক্ৰিয়েশ্যন অফ ইউটিলিটি অপশ্যন বি কৈছে ক্ৰিয়েশ্যন অফ ফিনিশ্ড প্ৰডাক্ট অপশ্যন চি কৈছে ক্ৰিয়েশ্যন অফ ৰ মেটেৰিয়েলছ অপশ্যন ডি অল অফ দ্য এবভ অ'কে ইয়াৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ সংজ্ঞাটো যদি কৈছে যদি বেষ্ট ডেফিনেশ্যন সুধিছে তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্ৰিয়েশ্যন অফ ইউটিলিটি মানে উপযোগিতাৰ সৃষ্টি মই ইয়াত অসমীয়াত লিখি দিছোঁ যিসকল অসমীয়া মিডিয়াম হয় তেওঁলোকে নোট কৰি ল'ব উপযোগিতাৰ সৃষ্টি ওকে উপযোগিতাৰ সৃষ্টিক কওঁ আমি উৎপাদন বুলি চ' যিকোনো উৎপাদন হ'ব পাৰে আপোনালোকে ধান খেতি কৰিব পাৰে কুঁহিয়াৰ খেতি কৰিব পাৰে ওকে আৰু সেই প্ৰডাকশ্যনৰ পৰা সেই উৎপাদনৰ পৰা যদি আপুনি উপযোগিতাৰ সৃষ্টি কৰিছে ইউটিলিটি ক্ৰিয়েট কৰিছে ক্ৰিয়েশ্যন অফ ইউটিলিটি ক্ৰিয়েট কৰিছে দেন ইট ইজ কল প্ৰডাকশ্যন ওকে প্ৰডাকশ্যন মানে এইটো নুবুজায় যে কেৱল ভাল বস্তু প্ৰডিউচ কৰিব লাগিব এইটো এটা কনচেপ্ট হয় যে কিবা এটা আমাৰ ক্ষতিকাৰক দ্ৰব্য যেনেকৈ মাদক দ্ৰব্য ক্ষতিকাৰক হয় ধূমপান ক্ষতিকাৰক হয় কিন্তু তাৰ পৰা আমি ছেটিছফাই হওঁ কিছুমান মানুহ তাৰ পৰাই ইউটিলিটি পায় ৰাইট চ' সেইটো প্ৰডাকশ্যনৰ ভিতৰতে সেইটো আমাৰ উৎপাদনৰ ভিতৰতে পৰিব অ'কে Okay, next আমি question number 76 discuss কৰো find out the function of money মুদ্ৰাৰ তলৰ কোনটো কাৰ্য মুদ্ৰাৰ হয় সুধিছে ওকে মুদ্ৰাৰ কাৰ্যটো বিচাৰি উলিয়াবলৈ কৈছে সো মুদ্ৰাৰ কাম কি আছিলে সো অপশ্যন এ মিডিয়াম অফ এক্সচেঞ্জ মানে মুদ্ৰাক আমি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰো বিনিময়ৰ মাধ্যম ঠিক আছে বিনিময়ৰ মাধ্যম ইয়াতে ষ্ট'ৰ অফ ভ্যালু মানে কি হৈছে আমি পইচা কি কৰিব পাৰো এজ এ জমা কৰি ৰাখিব পাৰো ৰাইট জমা ওকে সো মূল্যৰ ভাণ্ডাৰ বুলি যাক কোৱা হয় মূল্যৰ ভাণ্ডাৰ তাৰ পাছতে ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট মানে আমি মুদ্ৰাবিলাকক চেক ওকে আৰু বেলেগ ফৰ্ম বন্ডছ সিকিউৰিটি এইবিলাকত আমি ৰাখিব পাৰো যাৰ পেমেণ্টটো ইন ফিউচাৰত আমাৰ হ'ব ভৱিষ্যতে যোনটো হ'ব ওকে বিলম্বিত পৰিশোধৰ একক অসমীয়াত ইয়াক কোৱা হয় বিলম্বিত পৰিশোধৰ একক যিসকলে প্ৰয়োজন বুলি ভাবে আপোনালোকে নোট কৰি ল'ব পাৰে ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট বিলম্বিত পৰিশোধৰ একক সো চেকৰ সহায়ত ফৰ এক্সাম্পল কোনোবাই আপোনালোকক চেক দিলে সেই চেকৰ পইচাটোতো আপুনি লগে আপোনালোকৰ হাতত আহি নপৰে আপোনালোকে বেংকত জমা দিব লাগিব বেংকত জমা দিয়াৰ পাছতহে আপোনালোকৰ হাতত আহি পাব ৰাইট সো এইবিলাক কি হৈছে ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট ফিউচাৰত আমি এইবিলাকক পাব পাৰো ৰাইট সো ইয়াৰ কি হ'ব শুদ্ধটো অল অফ দিস আৰ দ্য ৰাইট অপশ্যন মানিক আমি মিডিয়াম অফ এক্সচেঞ্জ হিচাপে ব্যৱহাৰ কৰিব পাৰো বিনিময় মাধ্যম হিচাপে মূল্যৰ ভাণ্ডাৰ হিচাপে আৰু বিলম্বিত পৰিশোধৰ একক ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰো Next question number 77 who is known as father of economics বহুত সহজ প্ৰশ্ন হয় কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এডাম স্মিথক আমাৰ অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব
Adam Smith is known as father of economics. Next, which of the following statement is not true for economics? Okay, so yate eta option asile none of this মই লিখি দিছো okay economics is the study of wealth economics সম্পদৰ অধ্যয়ন বুলি কৈছে economics এটা সম্পদৰ অধ্যয়ন বুলি কৈছে এটো শুদ্ধনে ভুল হদিছে next কৈছে well definition is of economics was given by Adam Smith so যোনটো সম্পদৰ আমাৰ যোনটো সম্পদ হয় এই সম্পদৰ যোনটো ডেফিনেশন হয় সম্পদৰ ডেফিনেশনটো আদাম স্মিথে দিছিলে বুলি কৈছে সো ইয়াতে ভুল উত্তৰটো হদিছে ঠিক আছে সো ইয়াতে একচুয়ালি কি হ'ব আমাৰ ভুলটো হ'ব ইকোনমিক্স sorry yete bhul uttor to hobo none of this okay so economics is study of wealth yes economics amar সম্পদৰ অধ্যয়ন হয় সম্পদৰ লগতে আৰু বেলেগ বেলেগ কাৰ্যও থাকে ডিস্ট্ৰিবিউশন বিতৰণ থাকে ইকোনমিক্সত ৰাইট ডিস্ট্ৰিবিউশন এই পাৰ্টটো ইনক্লুড থাকিব প্ৰডাকশন থাকিব okay so economics is study of wealth এটো শুদ্ধ হয় আৰু তাৰ লগতে আৰু কিছুমান প্ৰাসংগিক আমাৰ বস্তু থাকিব পাৰে কিন্তু এটো স্টেটমেন্ট শুদ্ধ হয় আমি ভুল বুলি ক'ব নোৱাৰো ওকে সো ইয়াত অপচন সি টো আমাৰ শুদ্ধ হয় আৰু ওয়েলথ যোনটো ডেফিনেশন হয় সম্পদৰ যোনটো সংজ্ঞা হয় এই সম্পদৰ সংখ্যাটো এডাম স্মিথে আমাক দিছিলে ওকে ইকোনমিক্স ইজ এ সায়েন্স অফ ওয়েলথ বুলি কৈছিলে ইকোনমিক্স এটা সম্পদৰ অধ্যয়ন সায়েন্স অফ ওয়েলথ এটো কোনে দিছিলে এডাম স্মিথে দিছিলে আৰু এডাম স্মিথক কি কোৱা হয় ফাদাৰ্স অফ দা ইকোনমিক্স ওকে Next question number 79 national income is so ৰাষ্ট্ৰীয় আয় কাক কোৱা হয় ৰাষ্ট্ৰীয় আয় এতিয়া কথাটো হৈছে কিছুমান কিতাপত আপোনালোকৰ ৰাষ্ট্ৰীয় আয় নাথাকি জাতীয় আয়ও থাকিব পাৰে হেতু national income আপোনালোকক বুজায় ওকে ৰাষ্ট্ৰীয় আয় জাতীয় আয় মানে কি national income মানে কি so option a চাও sum total of income earned by all residents of the country during a period of 1 year next কৈছে sum total of the income earned by normal residents of a country during a period of 10 years next কৈছে sum total of income earned by normal residents of a country during a period of 1 year next কৈছে gdp plus gnp plus ndp so national income মানে কি ৰাষ্ট্ৰীয় আয় মানে কি ৰাষ্ট্ৰীয় মানে হৈছে আমাৰ এবছৰত ঠিক আছে এবছৰত এখন দেশে দেশৰ যোনবিলাক নাগৰিক হয় সাধাৰণ নাগৰিক হয় সেই সাধাৰণ নাগৰিকখিনিয়ে কিমান তেওঁলোকৰ ইনকাম হয় ঠিক আছে সো এটো অ্যাকর্ডিং টু দিস আমাৰ শুদ্ধটো কি হ'ব অপচন সি হ'ব সাম টোটাল অফ ইনকাম আর্ন বাই দা নরমাল রেসিডেন্টস মানে যোনবিলাক আমাৰ সাধাৰণ নাগৰিক হয় সেই সাধাৰণ নাগৰিক বিলাকে এবছৰত কিমান টকা কিমান ইনকাম কৰিছে কিমান আয় কৰিছে এই সকলোখিনি আমি কি কওঁ ন্যাশনাল ইনকাম বুলি কওঁ সো নরমাল রেসিডেন্টস আপুনি হ'ব পাৰে ময়ো হ'ব পাৰো ঠিক আছে সো তেওঁলোকৰ যোনটো ইনকাম হয় একেলগে আমি কি কৰো আমি ন্যাশনাল ইনকাম ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় বুলি কওঁ অপচন সি ইজ দা ৰাইট অপচন নেক্সট কোৱেশ্চন নম্বৰ 80 ফাইনাল গুডস মিন্স সো ইয়াতে হদিছা ফাইনাল গুডস মানে কি হয় অৰ্থনীতিত ফাইনাল গুডস মানে কি হয় ফাইনাল গুডসক আমি অসমীয়াত কওঁ চূড়ান্ত দ্ৰব্য বুলি কওঁ চূড়ান্ত দ্ৰব্য কাক বোলে raw materials in a product machinery and equipment ready to use product further manufacturing is required so final goods মানে চূড়ান্ত দ্ৰব্য ঠিক আছে এই চূড়ান্ত দ্ৰব্য বা ফাইনাল গুডস বিলাকক কি হয় ৰেডি টু ইউজ প্ৰডাক্ট হয় অপচন সি ইয়াতে শুদ্ধ হয় ৰেডি টু ইউজ প্ৰডাক্ট ব্যৱহাৰৰ বাবে ৰেডি হৈ আছে ব্যৱহাৰ উপযোগী মানে ওকে আৰু কি হয় এই চূড়ান্ত দ্ৰব্য বিলাকৰ এটা কথা থাকে যে এইবিলাক আমি ৰেডি টু ইউজ মানে আপোনালোকে দোকানত গল চকলেট এটা কিনিলে ৰাইট চকলেট এটা কিনিলে সেই চকলেটটো আপুনি খাই দিলে সো এটো ৰেডি হৈ আছে বিক্ৰী কাৰণে সো হেবিলাকক আমি ফাইনাল গুডস বুলি কওঁ ভেৰি ইম্পৰ্টেন্ট এটোটো ইম্পৰ্টেন্ট হয় তাৰো উপৰি আমি যেতিয়া যে ন্যাশনাল ইনকাম ক্যালকুলেট কৰো ঠিক আছে ন্যাশনাল ইনকাম যেতিয়া ক্যালকুলেট কৰো জাতীয় আয় যেতিয়া গণনা কৰো তেতিয়া হলে কেৱল ফাইনাল গুডছৰ ভ্যালুটোহে কিন্তু আমি ন্যাশনাল ইনকামত এড কৰো ঠিক আছে আমি যোনবিলাক ৰ মেটেৰিয়েলস ইউজ কৰিলো ঠিক আছে যোনবিলাক আমি কেঁচা সামগ্ৰী ইউজ কৰিলো এই কেঁচা সামগ্ৰী যোনটো প্ৰাইস হয় হেতু কিন্তু ন্যাশনাল ইনকামত ইনক্লুড কৰা নহয় কেৱল ফাইনাল গুডছৰ ভ্যালুটোহে ন্যাশনাল ইনকামত ইনক্লুড কৰা হয় এটো বহুত ইম্পৰ্টেন্ট কথা মনত ৰাখিব আপোনালোকে Next আহিলো question number 81 GDP refers to GDP মানে কি হয় gross
ডমেষ্টিক প্ৰডাক্ট আনসাৰটো মই কৈ দিলোঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ইয়াক কোৱা হয় জিডিপি বুলি সো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অপশন বি ইজ দ্য ৰাইট অপশন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বা অসমীয়াত ইয়াক কোৱা হয় মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয় ইয়াতে আপোনালোকে জানি ল'ব লাগিব মুঠ ঘৰুৱা উৎপাদন কিছুমান কিতাপত এই মুঠ শব্দটোৰ জেগাত আপোনালোকে স্থূল ঘৰুৱা উৎপাদন বুলিও পাব হেতু শুদ্ধ হয় ঠিক আছে মুঠ ঘৰুৱা উৎপাদন স্থূল ঘৰুৱা উৎপাদন একেটা কথাই যাক আমি জিডিপি বুলি কওঁ যাক আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কওঁ ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 82 জিডিপি ইজ ইকুৱেল টু এনডিপি প্লাছ কি ওকে জিডিপি যেতিয়া আমি ক্যালকুলেট কৰোঁ জিডিপি মানে কি হয় জিডিপি হৈছে আমি এখন দেশত আমাৰ ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়া ওকে ইণ্ডিয়াৰ ভিতৰত যিমানখিনি প্ৰডাকশ্যন হৈছে সেই গোটেই প্ৰডাকশ্যনখিনিক আমি কি কওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গোটেই প্ৰডাকশ্যনৰ যোনখিনি ভেলু হয় সেইখিনিক আমি কওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ওকে সো ইয়াতে কি হ'ব এনডিপি ইজ ইকুৱেল টু এনডিপি প্লাছ ডেপ্লিশ্যন ডিপজিট মানি ডেপ্ৰিচিয়েশ্যন ডিভেলুৱেশ্যনছ ইয়াৰ শুদ্ধটো কি হ'ব অপশ্যন চি ডেপ্ৰিচিয়েশ্যন মানে অসমীয়াত হৈছে ক্ষয় ক্ষতিৰ পৰিমাণ বুলি কোৱা হয় ওকে এতিয়া আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যোনটো আমাৰ জিডিপি হয় ঠিক আছে এই জিডিপি ৱৰ্ডটোত বা মুঠ ঘৰুৱা উৎপাদনৰ এই টাৰ্মটোত কিন্তু ইনক্লুড থাকে ডেপ্ৰিচিয়েশ্যনৰ ভেলুটো ইনক্লুড হৈ থাকে মানে ক্ষয় ক্ষতিৰ পৰিমাণ ইনক্লুড হৈ থাকে ঠিক আছে এই জিডিপিত ক্ষয় ক্ষতিৰ পৰিমাণটো ইনক্লুড হয় যেতিয়া আমি কোনোবা এটা ক্ষয় ক্ষতিৰ পৰিমাণ মানে কোনবিলাক যেতিয়া আমি কোনোবা এটা বস্তু প্ৰডিউস কৰোঁ তাত বিভিন্ন ধৰণৰ আমাৰ মেচিনাৰী ইকুইপমেন্টছ খৰচ আহে ৰাইট মেচিন আমি ব্যৱহাৰ কৰোঁ সেই মেচিনবিলাক কিছুমান বেয়া হৈ যায় কিছুমান ৰিপ্লেস কৰিব লগা হয় এই যোনবিলাক যে ক্ষয় ক্ষতি হ'ল এই ক্ষয় ক্ষতি যোনটো মনিটাৰী ভ্যালু হয় ক্ষয় ক্ষতিৰ যোনটো পৰিমাণ হেতু জিডিপিত ইনক্লুড হৈ থাকে ঠিক আছে আৰু সেই কাৰণে এনডিপি লগত যদি আমি ডেপ্ৰিচিয়েশ্যন মানে ক্ষয় ক্ষতিৰ পৰিমাণটো যদি আমি প্লাস কৰোঁ তেতিয়া হলে আমি জিডিপি পাম ঠিক আছে সো আই হোপ ডেপ্ৰিচিয়েশ্যনৰ কনসেপ্টটো ক্লিয়াৰ হয় ডেপ্ৰিচিয়েশ্যন মানে হৈছে নৰ্মেল ওয়াৰ এণ্ড টিয়াৰ অফ এ প্ৰডাকশ্যন প্ৰসেস আমাৰ ক্ষয় ক্ষতি যোনটো হয় হেতুক আমি ডেপ্ৰিচিয়েশ্যন বুলি কওঁ ঠিক আছে আৰু যোনটো আমাৰ জিডিপি হয় জি ইনক্লুডছ দ্য ভ্যালু অফ ডেপ্ৰিচিয়েশ্যনছ ওকে এতিয়া আহিলো নেট ডমেষ্টিক প্ৰডাক্ট মানে কি ইয়াতে সুধিছে যে নিগুত ঘৰুৱা উৎপাদন মিন্স ওকে সো নিগুত ঘৰুৱা উৎপাদন বা নেট ডমেষ্টিক প্ৰডাক্ট জিএনপি মাইনাস ডেপ্ৰিচিয়েশ্যন জিডিপি মাইনাস ডেপ্ৰিচিয়েশ্যন এনএনপি প্লাস ডেপ্ৰিচিয়েশ্যন ওকে এতিয়া আপোনালোকে চাব নেট ডমেষ্টিক প্ৰডাক্ট ইয়াত এনডিপি বুলি কৈছে ওকে এনডিপি লগত ডেপ্ৰিচিয়েশ্যনটো কোনটো হ'ব ইয়াতে সুধিছে মই অলপ আগতে আপোনালোকক কৈছিলো জিডিপিত কি থাকে ডেপ্ৰিচিয়েশ্যনটো কি হৈ থাকে প্লাস হৈ থাকে ওকে কিন্তু এনডিপিত ডেপ্ৰিচিয়েশ্যনৰ ভ্যালুটো মাইনাস হৈ থাকে ওকে সো যদি আমি জিডিপি আৰু এনডিপিৰ সম্পৰ্কটো চাওঁ তেতিয়াহলে কি হ'ব জিডিপি এনডিপি প্লাস ডেপ্ৰিচিয়েশ্যন হ'ব বা এনডিপি যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব জিডিপি মাইনাস ডেপ্ৰিচিয়েশ্যন হ'ব ওকে সো ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ জিডিপি মাইনাস ডেপ্ৰিচিয়েশ্যন হ'ব ৰাইট সো এটো অপশন বি আমাৰ শুদ্ধ উত্তৰ হ'ব সো আপোনালোকৰ আই হোপ এটো কনসেপ্ট ক্লিয়াৰ হ'ল যদি হোৱা নাই তেতিয়াহলে কমেন্ট সেকশনত এবাৰ ক'ব মই নেক্সট যোনটো লেসন দিম তাতে এই কনসেপ্টটো কভাৰ কৰিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম এটাই মনত ৰাখিব জি ইনক্লুডছ দ্য ভ্যালু অফ ডেপ্ৰিচিয়েশ্যন এন এক্সক্লুড দ্য ভ্যালু অফ ডেপ্ৰিচিয়েশ্যন ওকে জিডিপি এনডিপি Next question number 84 balance budget সুষম budget refers to okay সুষম budget মানে কি balance budget মানে কি revenue plus revenue expenditure revenue then কৈছে government revenue is equal to government expenditure next কৈছে revenue budget is equal to capital budget next কৈছে none of this so ইয়াতে সুষম budget মানে কি সুষম budget বা balance budget মানে হৈছে option B government revenue is equal to government expenditure government revenue মানে কি হয় সরকারি আয় সমানচিন সরকারি ব্যয় ওকে
সো চৰকাৰে যিমানখিনি খৰচ কৰিলে আৰু চৰকাৰে যিমানখিনি ব্যয় কৰিলে হেতু যদি সমান হয় তাক আমি ব্যালেন্স বাজেট বা সুষম বাজেট বুলি কওঁ বাজেটৰ আৰু দুটা কনসেপ্ট আছে এটা হৈছে আমাৰ কি সাৰপ্লাস বাজেট মই এটা আপোনালোকক সংক্ষিপ্তভাৱে কৈ থওঁ সাৰপ্লাস বাজেট এটা আছে আৰু এটা হৈছে কি ডেফিসিট বাজেট বহুত সহজ হয় সারপ্লাস বাজেটক আমি রাহি বাজেট বুলি কওঁ আৰু ডেফিসিট বাজেটক আমি ঘাটি বাজেট বুলি কওঁ ওকে রাহি মানে যেতিয়া ইনকাম গভৰ্নমেন্টৰ ইনকাম বেছি হ'ব ইন কম্পেৰিজন টু গভৰ্নমেন্ট এক্সপেন্ডিচাৰ আৰু ডেফিসিট মানে কি হ'ব যেতিয়া এক্সপেন্ডিচাৰ বেছি হ'ব ইন কম্পেৰিজন টু ইনকাম ওকে Next, question number 85. Which of the following is true on territorial concept of national income? Okay, are not true. This is নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় উপাৰ্জনৰ ভৌগোলিক ধাৰণাৰ ওপৰত আধাৰিত নহয় GNP, NDP, GDP, GVA. So ইয়াৰ উত্তৰটো হ'ব আমাৰ কি কোনটো নহয় সুধিছে ঠিক নহয় ভিতৰত হ'ব অপচন এ টো ইয়াতে শুদ্ধ হ'ব এতিয়া চাওক যদি আমি এনেকে দেখো GNP okay NNP so এই দুটা কনসেপ্ট কি হয় আমাৰ ৰেসিডেন্সৰ লগত নরমাল ৰেসিডেন্সৰ লগত আমাৰ সাধাৰণ নাগৰিকৰ লগত নরমাল সাধাৰণ নাগৰিকৰ লগত ৰিলেটেড কনসেপ্ট হয় যেতিয়া আমি GDP দেখিম NDP দেখিম ঠিক আছে তেতিয়া হলে এই দুটা আমাৰ কি হয় এটো আমাৰ টেৰিটৰিয়েল কনসেপ্ট হয় টেৰিটৰিয়েল মানে কি টেৰিটৰিয়েল মানে হৈছে ভৌগোলিক মানে GDP and NDP আমাৰ যোনটো ইন্ডিয়া ধৰি ললো আমি ইন্ডিয়াৰ ভৌগোলিক সীমাৰ ভিতৰত যিবিলাক বস্তু আমাৰ উৎপাদন কৰা হয় যিবিলাক বস্তু প্ৰডিউস কৰা হয় যিবিলাক সেৱা খণ্ডৰ প্ৰডিউস কৰা হয় সেইবিলাক আমাৰ GDP আৰু NDP ক্ষেত্ৰত থাকে মানে আমাৰ ইন্ডিয়াৰ ভিতৰত এটো এটা জিওগ্ৰাফিকেল কনসেপ্ট হৈ গল মানে ইন্ডিয়া বাউন্ডাৰীৰ ভিতৰত GNP মানে কি আৰু NNP মানে কি এটো ৰেসিডেন্সিয়েল কনসেপ্ট ঠিক আছে আমাৰ কি থাকে আমাৰ কিছুমান যোনবিলাক ৰেসিডেন্স হয় নরমাল ৰেসিডেন্স বিলাক সাধাৰণ যোনবিলাক নাগৰিক হয় এই সাধাৰণ নাগৰিক বিলাকৰ ভিতৰতে কিছুমানে কি কৰিছে এব্ৰডত গৈ কাম কৰি আছে ৰাইট আপোনালোকৰ কোনোবা খুৰা খুৰি বা কোনোবা বাই ভনী গৈ পেলাই আপোনালোকৰ এব্ৰডত ফৰেন কান্ট্ৰিজত কাম কৰি আছে তেওঁলোকৰ যোনটো ইনকাম হয় হেতু GNP আৰু NNP ত ইনক্লুড হৈ থাকিব পাৰে কাৰণ তেওঁলোক আমাৰ দেশৰটো তেওঁলোকে নরমাল ৰেসিডেন্সে হয় ৰাইট সো হেতু কৈছে যে GNP NNP এইবিলাক ৰেসিডেন্সিয়েল কনসেপ্ট বা নরমাল সিটিজেন কনসেপ্ট আৰু GDP NDP হৈছে টেৰিটৰিয়েল আৰু জিওগ্ৰাফিকেল কনসেপ্ট ওকে Next question number 89 NFIA refers to NFIA মানে কি হয় option A net factor income of all net factor income of all net factor income from abroad option D all so এই মাত্ৰ মই হেতুৱে কৈছিলো যে যোনবিলাক মানুহে বাহিৰত গৈ পেলাই কাম কৰি আছে সো সেইবিলাকৰ যোনটো এব্ৰডৰ ফালৰ পৰা অহা যোনটো ইনকাম ঠিক আছে হেতুক আমি কি কওঁ আমাৰ যদি ট্যাক্স টু মাইনাস কৰো ধৰিলে কি হ'ব নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড NFI মানে হৈছে নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড ওকে সো আমাৰ কি হ'ব নিগুড আমাৰ বিদেশৰ পৰা লাভ কৰা নিগুড উপাৰ্জন অপচন সি বিদেশৰ পৰা লাভ কৰা নিগুড উপাৰ্জন তাক আমি NFIA বুলি কওঁ যোনটো বিদেশৰ পৰা আহে ওকে নেক্সট কোৱেশ্চন নম্বৰ 90 ডিসপোজেবল ইনকাম মানে কি ডিসপোজেবল মানে কি একদম সহজ কনসেপ্ট হয় যোনবিলাক আমি আমাৰ হাতত থাকি যায় ডিসপোজেবল ওকে ৰাইট সো ইয়াৰ উত্তৰটো কি হ'ব অপচন এ টো চাও আমি দা ইনকাম লেফট উইথ দা ইন্ডিভিজুৱেল আফটাৰ দা পেমেন্ট অফ ডাইৰেক্ট টেক্স ফ্ৰম দা পাৰ্সোনাল ইনকাম এতিয়া চাও যোনটো আমাৰ পাৰ্সোনাল ইনকাম হয় তে ব্যক্তিগত আয় হয় অসমীয়াত আমি কি কওঁ ব্যক্তিগত আয় বুলি কওঁ এই ব্যক্তিগত আয়ৰ পৰা আমি যোনখিনি টেক্স মাইনাস কৰি দিলো ঠিক আছে টেক্স খিনি আমি মাইনাস কৰিলো টেক্স excluded okay tax খিনি মাইনাস কৰাৰ পাছত যোনখিনি মানুহৰ হাতত থাকি যায় হেখিনিক ডিসপোজেবল ইনকাম হয় কয় বুলি কৈছে হয় এটো আমাৰ শুদ্ধ হয় কাৰণ আপোনাৰ যোনটো আয় হয় ঠিক আছে এই আয়ৰ পৰা যদি আপুনি যিমান কৰ দিলে টেক্স দিলে হেখিনি মাইনাস কৰি যোনখিনি আমাৰ থাকি যায় তাক আমি ডিসপোজেবল ইনকাম বুলি কওঁ ঠিক আছে ব্যক্তিগত আয় হ'ব পাৰে যিকোনো আয় হ'ব পাৰে নেক্সট ইট ইজ একচুৱেল ইনকাম লেফট ফৰ disposal or that can be spent for consumption by individual it is also right মানে এ আমাৰ for example আপুনি 10000 টকা এটা মাহেকে পাই ধৰি লৈছো আপুনি কিবা কিবি ট্যাক্স দিয়ে
টেক্সটো আপুনি মাইনাছ কৰি দিলে ৰাইট অকমান বেছিয়ে ধৰি লৈছোঁ ৰাইট 10,000 টকাটো টেক্স নালাগে সো সেইকাৰণে অলপ বেছি লৈ 50,000 ইনকাম কৰে আপোনালোকে ঠিক আছে obviously কৰিব যেতিয়া আপোনালোকে সকলোৱে টেট পাস কৰিব আসাম টেট পাস কৰাৰ পাছত সকলোৱে হ'ব I think so 50,000 আপোনালোকৰ ইনকাম হ'ল ঠিক আছে আপোনালোকে 50,000 ধৰি ললো আপোনালোকে 2,000 টকা টেক্স দিলে সো 50,000 ৰ পৰা 2,000 টকা মাইনাস কৰিলে যোনটো থাকিব হেতুক আমি কি বুলি কওঁ ডিসপোজেবল ইনকাম বুলি কওঁ আৰু হেতুৱে কি হৈছে হেতুহে আমি খৰচ কৰিব পাৰিম right so আমি তো গুটে 50,000 পাইছো যেতে 50,000 খৰচ কৰিব নোৱাৰো so যোনটো আমাৰ হাতত টেক্স দি থাকি যায় তাক আমি কনজিউম কৰো ওকে আমি উপভোগ কৰো হে পইচাটো সো তাক ডিসপোজেবল ইনকাম বুলি কোৱা হয় ওকে অপশন সি ইজ দা ৰাইট অপশন both a and b are correct ওকে সো আজি ইমানখিনি লকে আমি ডিসকাস কৰিলো যদি কিবা ডাউটস আছে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে আমি আজি সেশনটো আপোনালোকৰ কেনেকুৱা লাগিলে হেতু কমেন্ট সেকশনত ক'ব পাৰে কিবা যদি ডাউটস থাকে হেখিনিও কমেন্ট সেকশনত ক'ব পাৰে আমি বিভিন্ন ধৰণৰ কনসেপ্ট ডিসকাস কৰিলো ৰিলেটেড টু ইকোনমিক্স মোক বহুতে কৈছিলে ইকোনমিক্সৰ লগত ভিডিও সমূহ দিবৰ কাৰণে ঠিক আছে সো আজি দিলু গুটে ভিডিও সমূহ আপোনালোকে ৰিভাইজ কৰি চাই থাকিব পাৰে আৰু যিসকলে আমাৰ যোনটো এপ হয় ডাউনলোড কৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে আমি সোশ্যাল ষ্টাডিজৰ এসএসটি যোনটো ক্ৰেশ কোৰ্স হয় ওকে ইউপি লেভেলৰ হেতু আমি এপছত প্ৰভাইড কৰি আছো সো হে এপটো ডাউনলোড কৰি আপোনালোকে চাব পাৰে থ্যাংক ইউ এভৰিवन এণ্ড গড ব্লেছ ইউ অল